পূৰ্বতকৈ বৃদ্ধি পালে শাসকীয় দল বিজেপিৰ সাংগঠনিক ভেটি ডিব্ৰুগড়ত বিজেপিৰ মাণ্ডলিক কাৰ্যালয় মুকলি ডিব্ৰুগড়ত মুকলি হ'ল বিজেপিৰ অত্যাধুনিক মাণ্ডলিক কাৰ্যালয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি আনুষ্ঠানিকভাৱে মুকলি কৰিলে কাৰ্যালয়টো উজনি অসম উত্তৰ অসমৰ 8খনকৈ জিলা সামৰি নিৰ্মাণ কৰা হৈছে কাৰ্যালয়টো মাণ্ডলিক কাৰ্যালয়টো নিৰ্মাণ কৰা হৈছে সৰ্বমুঠ 6 মহলীয়াকৈ প্ৰায় 12 কোটি টকাৰে নিৰ্মাণ কৰা হৈছে কাৰ্যালয়টোৰ ভৱন মাণ্ডলিক কাৰ্যালয় মুকলি অনুষ্ঠানত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ সভাপতি দিলীপ শইকীয়াও আমাৰ ডিব্ৰুগড় জিলাত অসমৰ দ্বিতীয় ৰাজধানী আৰু সেই কাৰণে ডিব্ৰুগড়ত আমি জিলা কাৰ্যালয় নিৰ্মাণ নকৰি আমি মাণ্ডলিক কাৰ্যালয় নিৰ্মাণ কৰিছো আৰু আজি এই মাণ্ডলিক কাৰ্যালয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া দিলীপ শইকীয়া ডাঙৰীয়া মোৰো উপস্থিত থকাৰ সৌভাগ্য হ'ল আমাৰ কাৰ্যকৰ্তাসকলৰ বাবে ইয়াক আমি উৎসৰ্গা কৰিছো